পাপৰি যিবোৰ ছবি এতিয়ালৈকে টেলিভিশ্যনৰ দৰ্শকক দেখুৱাবলৈ দিয়া হোৱা নাই, যিবোৰ ছবি ONGCয়ে লুকুৱাই ৰাখিছে, য'ত সাংবাদিকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে, তাত আমি বিশেষ এটা পথেদি আহি উপস্থিত হৈছোঁহি আৰু মই তেনেই ওচৰৰ পৰা RDS 147A নম্বৰ যিটো ৰিগত ভয়াৱহভাৱে যোৱা 48 ঘণ্টাৰো ওপৰত প্ৰায় 48 ঘণ্টা পাৰ হৈ গ'ল, 48 ঘণ্টা পৰ্যন্ত এতিয়ালৈকে ৰোধ কৰিব নোৱাৰা যি গেছ নিৰ্গমন, সেই গেছ নিৰ্গমনৰ দৃশ্য মই দেখুৱাইছোঁ। ফটো সাংবাদিক সৌৰভে যথেষ্ট কষ্ট কৰি ইয়াত যিহেতু আমি উপস্থিত হৈছোঁ, সেই ফটো সাংবাদিক সৌৰভে দেখুৱাব যে কিমান ভয়াৱহ গতিত, কিমান তীব্ৰ গতিত এটা প্ৰচণ্ড শব্দ কৰি ইয়াৰ পৰা গেছ নিৰ্গমন হৈ আছে। আৰু আমি দৰ্শকসকলক এই দৃশ্যসমূহ তেনেই ওচৰৰ পৰা দেখুৱাইছোঁ। শিৱসাগৰৰ ভটিয়াপাৰৰ বাৰীচুকৰ এই যি দিখৌ নৈৰ কাষত থকা এই যিটো ONGC ৰিগ RDS 147A, যিটো ৰিগৰ দায়িত্ব SK আগৰৱালা অৰ্থাৎ শিৱসাগৰৰ অন্যতম এজন বিতৰ্কিত ব্যৱসায়ী শ্ৰীকৃষ্ণ আগৰৱালাক দি থকা হৈছিল। সেই শ্ৰীকৃষ্ণ আগৰৱালা যিজন শ্ৰীকৃষ্ণ আগৰৱালাই ইয়াত যিজন DIC এপইণ্ট কৰি থৈছিল, যিজন তেওঁলোকৰ ভাষাত DIC বুলি কোৱা হয়, সেই DIC আছিল মেট্ৰিক ফেইল। অৰ্থাৎ SK আগৰৱালাই ভটিয়াপাৰৰ এইসকল লোকৰ সৈতে জীৱনৰ সৈতে তেওঁ এক প্ৰকাৰ হেতালি খেলিছে। আৰু ইয়াত এতিয়া আমি যিসমূহ দৃশ্য দেখুৱাইছোঁ, ইয়াত ONGCয়ে যিমানেই দাবী নকৰক কিয় যে তেওঁলোকে পাম্প কৰিব বা যিখিনি তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে, কিন্তু আমি এতিয়ালৈকে দেখি থকা ছবিবোৰ হৈছে, যদি কেমেৰাই ঢুকি পাইছে, ফটো সাংবাদিক সৌৰভে দেখুৱাইছে যে ইয়াত কেৱল পানী ছটিয়াই থকা হৈছে। কেইবাখনো ফায়াৰ ব্ৰিগেডৰ পৰা ইয়াত এনেধৰণে অহৰহ ইয়াত পানী ছটিয়াই থকা হৈছে। দিখৌ নৈ যিহেতু কাষতে, গতিকে দিখৌ নৈত পৰ্যাপ্ত পৰিমাণৰ পানী আছে, বাৰিষা দিন, সেইবাবে দিখৌ নৈৰ পৰা পোনে পোনে তেওঁলোকে পাম্প ব্যৱহাৰ কৰি এই গেছৰ যিফালেদি গেছ নিৰ্গমন হৈ আছে, তেওঁলোকে তাত সেই পাম্পেৰে আনি পানী অহৰহ চাৰিওফালৰ পৰা তাত যিহেতু মাৰি থকা হৈছে, যাতে ইয়াত জুই নালাগক। পাপৰি সকলোৰে নিশ্চয় মনত আছে যে বাগজান কাণ্ডও এনেধৰণে 6টাকৈ দিন যিহেতু গেছ নিৰ্গমন হৈ আছিল, আৰু তাৰ পিছত প্ৰায় 3 মাহ দিন 179 দিন যিহেতু জ্বলি আছিল সেই জুইকুৰা। আৰু তাৰপিছত তেওঁলোকে ভাৰতৰ নহয়, ভাৰতৰ বাহিৰৰ পৰা বিশেষজ্ঞ আনি কেইবাবাৰো প্ৰচেষ্টাৰ অন্তত সেই জুইকুৰা নুমুৱাবলৈ সক্ষম হৈছিল। এতিয়া সকলোৰে এটাই প্ৰাৰ্থনা যে ভটিয়াপাৰৰ এই যি গেছ, এই গেছ নিৰ্গমন যাতে অতি সোনকালে ৰোধ হয়, ইয়াৰ পৰা যাতে জুই লগাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আৰম্ভ নহয়, তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে। আৰু মই বাৰে বাৰে যে কৈ আছিলোঁ যে ONGCৰ যিসকল বিষয়া, সেই বিষয়াসকলে এই গোপন পথটোৰে আহে, অৰ্থাৎ যিটো পথত আৰক্ষী নাই, এই যিসকল বিষয়া AC গাড়ীত আহে, সেই AC গাড়ীত অহা বিষয়াসকল মই দেখুৱাইছোঁ। তেওঁলোকে সংবাদ মাধ্যমৰ ৰোষত পৰোঁ বুলি বা ৰাইজৰ ৰোষত পৰোঁ বুলি তেওঁলোকে এনেধৰণে এই পথটোৰে অহা যোৱা কৰে, য'ত কোনো ধৰণৰ মানুহ নাই। সকলো গাঁওবাসীক ইয়াৰ পৰা যিহেতু পঠিয়াই দিয়া হৈছে, আৰু AC গাড়ীত বহি ACৰ ভিতৰত সোমাই তেওঁলোকে এইসকল বিষয়াই তেওঁলোকে গৈ চাইগৈ, আৰু তেওঁলোকে সেই চায়েই তাৰ পৰা দায়িত্ব এতিয়া এই দুপৰীয়া 11 বজাত তেওঁলোকে ইয়াৰ পৰা গুচি আহিলে। তেওঁলোকৰ ইয়াত আৰু কাম নাই, তেওঁলোকে এতিয়া গুচি আহিছে। এইসকল দামী দামী বিষয়া, যিগৰাকী বিষয়াৰ সৈতে আমি কথা পাতিছিলোঁ, এগৰাকী বিষয়াই বাৰু আজি যেনে তেনে বহু সাহস কৰি সংবাদ মাধ্যমৰ সৈতে যোগাযোগ কৰিছিলে, সংবাদ মাধ্যমৰ সৈতে কথা পাতিবলৈ তেওঁ অকণমান বুকুত সাহস গোটাইছিল। কিন্তু আমি যেতিয়া প্ৰশ্ন কৰিলোঁ যে কেনেকৈ SK আগৰৱালাই, শ্ৰীকৃষ্ণ আগৰৱালাই বাৰে বাৰে ৰিগসমূহৰ ঠিকা পায়, কাৰণ এতিয়াও 7টাকৈ ৰিগ তেওঁ চলাই আছে, আৰু ইয়াৰ পূৰ্বে 2টাকৈ ৰিগত জুই লাগিছিল। সেই SK আগৰৱালাই চলাই থকা 2টাকৈ ONGC ৰিগত জুই লাগিছিল, মানুহৰ মৃত্যুমুখত পৰিছিল। তাৰ পিছতো কিন্তু এইগৰাকী SK আগৰৱালা ব্লেকলিষ্ট নহ'ল ONGCৰ পৰা, আৰু এইগৰাকী SK আগৰৱালাকেই 7টাকৈ ৰিগৰ দায়িত্ব দি থকা হৈছে। এতিয়া পৰিৱেশবোৰ ইমানেই ভয়াৱহ পাপৰি, এই পথাৰখন যিটো সময়ত এতিয়া পথাৰত মানুহে হাল বায়, সেই সময়ত এই পথাৰখন এৰি ৰাইজে ইয়াৰ পৰা গৈ অন্য স্থানত আশ্ৰয় ল'বলগীয়া হৈছে। আমি কিছু ভিজুৱেলছ দেখুৱাম, ইয়াত আমি যিকেইঘৰ মানুহ আমি দেখুৱাম, সেই মানুহকেইঘৰ আমি আপোনালোকক দেখুৱাইছোঁ যে প্ৰতি ঘৰ মানুহৰ সন্মুখতেই গেটত এনেধৰণে তলা লগাই থৈছে। ইয়াৰ পৰা ৰাইজ ওলাই গুচি গৈছে, কাৰণ ইয়াত থাকিবলৈ দিয়া নাই, ইয়াত গেছ জ্বলাবলৈ দিয়া নাই, তেওঁলোকক ভাত ৰান্ধিবলৈ দিয়া নাই, ইয়াত বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছে। গতিকে খুব এটা বেয়া পৰিস্থিতিত ৰাইজ জীয়াই আছে। কিন্তু এই পৰিস্থিতিটো মোকাবিলা কৰিবলৈ ONGCৰ যিসকল শীৰ্ষ বিষয়া, সেই শীৰ্ষ বিষয়াসকলৰ কিন্তু বুকুত সাহস নাই।
সেই শীৰ্ষ বিষয়াসকলে AC গাড়ীত আহে, AC গাড়ীত আহি তেওঁলোকে পৰ্যবেক্ষণ কৰে, পৰ্যবেক্ষণ কৰি তেওঁলোকৰ যি ইয়াত ষ্টাফ আছে সেই ষ্টাফে পৰ্যাপ্ত সময়ত উপযুক্ত সময়ত ভাত খালেনে নাই, ভাতত কিবা খেলি মেলি হৈছে নেকি, তেওঁলোকে আশা কৰা ধৰণে খাদ্য লাভ কৰিছেনে নাই, এই কথাবোৰ তেওঁলোকে ঠিকেই পৰ্যবেক্ষণ কৰে। কিন্তু কোনো ধৰণৰ কিন্তু এই যে বাকী ৰাইজে খাবলৈ পাইছেনে নাই সেই কথাবোৰ কিন্তু চোৱা চিতা কৰিবলৈ তেওঁলোকৰ সময় নাই। আৰু সেইবাবেই ONGCৰ বিৰুদ্ধে ৰাইজ ক্ষুব্ধ হৈছে। ONGCৰ বিৰুদ্ধে ৰাইজ ক্ষুব্ধ হৈ বাৰে বাৰে কৈছে যে ONGCৰ শীৰ্ষ বিষয়া ইয়ালৈ আহিব লাগে, ONGCৰ শীৰ্ষ বিষয়া ইয়ালৈ আহি এই পৰিৱেশটো চাব লাগে, ৰাইজক আশ্বস্ত কৰিব লাগে। আমি আৰু এটা ভিজুৱেল দেখুৱাবলৈ চেষ্টা কৰিম যে গেছটো যিমানটো গতিত, আমি অকণমান দূৰলৈ যাম, ফটো সাংবাদিক সৌৰভে দেখুৱাব যে তাৰ পৰা আমি গেছটো পাম, গেছৰ যিটো ওলোৱা যিটো গতি সেই গতিটো আমি পাম, সেই কিমান এটা তীব্ৰ গতিত গেছ ওলাইছে আমি অন্য এটা এংগুলৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ পৰা আমি দেখিম, দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কিমান এটা তীব্ৰ গতিত, কিমান প্ৰচণ্ড গতিত গেছ নিৰ্গমন হৈ আছে। আৰু সেই গেছ এতিয়ালৈকে ৰোধ কৰিব পৰাকৈ ONGCৰ হাতত একোৱেই নাই। তেওঁলোকৰ যি স্থানীয় ইয়াত বিশেষজ্ঞ আছে, যিসকল টেকনিকেল ব্যক্তি আছে, সেই টেকনিকেল ব্যক্তিসকলে তেওঁলোকে এটাই কৈছে যে আমি চেষ্টা কৰি আছোঁ, কিন্তু তেওঁলোকৰ যি পৰ্যাপ্ত ইয়াত থাকিব লাগিছিল, তেওঁলোকৰ যিসকল বিশেষজ্ঞ থাকিব লাগিছিল, সেইসকল বিশেষজ্ঞক আজিৰ পৰা কিছুদিনৰ পূৰ্বে ইয়াৰ পৰা তেওঁলোকক বদলি কৰি দিয়া হ'ল দিল্লী বা গুজৰাটলৈ। এতিয়া সেইসকল বিষয়ে ইয়ালৈ আহে মানে, আহমেদাবাদৰ পৰা ইয়াত আহি পায়হি মানে, ইয়াত এতিয়া কেনেকুৱা এটা পৰিৱেশ হৈছে, সেই পৰিৱেশটো কোনেও এটা অবৰ্ণনীয় পৰিৱেশ, ৰাইজে ইয়াত থাকিব নোৱাৰা হৈছে। যদি গেছ নিৰ্গমন হোৱাৰ লগে লগে জানিছিলে যে এয়া তেওঁলোকৰ কণ্ট্ৰলৰ বাহিৰত, তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, থাকিব পৰা নাই। আৰু তাৰ পিছত যিটো এটা ভয়াৱহ পৰিৱেশ, যদি ইয়াত কেনেবাকৈ জুই আৰম্ভ কৰিবলৈ হয়, যদি কেনেবাকৈ জুই লাগিবলৈ হয়, তেতিয়াহ'লে কেনে এটা বিভৎস পৰিৱেশৰ ইয়াত সৃষ্টি হ'ব সেই কথাটো সকলোৱে জানে, কিমান এটা ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব সেই কথাটো সকলোৱে জানে। গতিকে এই কথাবোৰ ONGCয়ে বুজি পাইছেনে নাই? তেওঁলোকে কেৱল শ্ৰীকৃষ্ণ আগৰৱালাৰ পৰা কেনেকৈ কমিশ্যন ল'ব লাগে, বা শ্ৰীকৃষ্ণ আগৰৱালাই এই মুহূৰ্তত EDক কিমান টকা দিব, কিমান টকা কাৰ কোনটো ৰঙা খামত ভৰাব নে হালধীয়া খামত ভৰাব, এই কথাবোৰ ঠিকেই তেওঁলোকে আলোচনা কৰি আছে। কিন্তু ইয়াত কেনেকৈ মানুহে এই বিপদৰ পৰা বাচিব পাৰি, কেনেকৈ মানুহক এই বিপদৰ পৰা পৰিত্ৰাণ দিব পাৰি, এই কথাবোৰ কিন্তু ONGCয়ে আজিৰ দিনটোত ভাবিবৰ বাবে তেওঁলোকৰ হাতত সময় নাই। তেওঁলোকে AC ৰুমত বহি তেওঁলোকে ইয়াৰ পৰা AC ৰুমত নাজিৰাৰ পৰা EDয়ে চাই আছে, কিন্তু সেইগৰাকী EDয়ে আহি কৌস্তভ, ONGCৰ দৰে এটা সংস্থাক মই সেই প্ৰশ্ন কৰিছোঁ, ONGCৰ দৰে এটা সংস্থাক যদি তেওঁলোকে জানিছিলে যে সেয়া তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰত, তেতিয়াহ'লে আজি বৃহস্পতিবাৰৰ পৰা দেওবাৰ হ'লহি, এই 4 দিন তেওঁলোকে ৰৈ থকাৰ কি কথা থাকিব পাৰে, য'ত হাহাকাৰ লাগিছে, গাঁৱৰ ৰাইজে আঁতৰি গুচি আহিবলগীয়া হৈছে। আকৌ কৈছোঁ যে গেছ নিৰ্গমন হ'লে যে অকল জুই লাগিব বুলিয়ে মানুহখিনিক আঁতৰাই পঠিওৱা তেনেধৰণৰ কথা নহয়। অঞ্চলটোৰ গোলকীয় উত্তাপ বৃদ্ধি হৈছে, আজি 40ৰ পৰা ওপৰত কিমান ডিগ্ৰী চেলচিয়াছলৈকে গৰম গৈছে, বায়ু প্ৰদূষণ হৈছে, স্বাস্থ্যজনিত বহু সমস্যা আছে। জুই লগাৰ কথাখিনিতো পাছৰ কথাই বাৰু, আজিলৈকে ৰৈ থকাৰ কি কথা থাকিব পাৰে? পাপৰি মই আপোনাৰ প্ৰশ্নটো আচলতে সঠিককৈ শুনা নাই ইয়াৰ, কাৰণ ইয়াত প্ৰচণ্ড শব্দ ইয়াত যিহেতু আছে, কিন্তু মই যিমান দূৰ অনুমান কৰিছোঁ আপুনি বিশেষজ্ঞৰ কথা কৈছে, বা কিয় ONGC এতিয়ালৈকে এই 4টা দিন ধৰি কিয় এতিয়ালৈকে এই গেছ ৰোধ কৰিব পৰা নাই, কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই, তাৰ ওপৰত আপুনি সুধিছে। আৰু সমান্তৰালভাৱে আৰু এটা প্ৰশ্ন আছে, হয়তো মই সোধা যেন পাইছোঁ, যে যিসকল লোকৰ স্বাস্থ্যৰ যিটো অৱস্থা, সেই স্বাস্থ্যৰ অৱস্থা কেনেকুৱা, বা স্বাস্থ্যজনিত যিখিনি অৱস্থা। এতিয়া কথা হ'ল পাপৰি, প্ৰথম কথা যে তেওঁলোকৰ যিসকল বিশেষজ্ঞ, সেই বিশেষজ্ঞ ইয়াত আহি উপস্থিত হোৱাহি নাই, কাৰণ তেওঁলোকক ইতিমধ্যে ইয়াৰ পৰা বদলি কৰা হৈছিল। দ্বিতীয় কথা, SK আগৰৱালা নামৰ এই অনভিজ্ঞ যিজন ৰিগৰ যি ঠিকাদাৰ, এই ঠিকাদাৰে ইয়াত যিসকল কৰ্মচাৰী নিয়োগ কৰিছে, তেওঁলোকে যিমানটো তেওঁলোকৰ কোৱালিফিকেশ্যন থাকিব লাগে, যিমান দূৰ অৰ্হতা থাকিব লাগে, সেই অৰ্হতা তেওঁলোকৰ নাই। তেওঁলোকে মাত্ৰ এটাই জানে যে শ্ৰীকৃষ্ণ আগৰৱালাৰ সৈতে ONGCৰ শীৰ্ষ বিষয়াই এটাই জানে যে তেওঁৰ পৰা কমিশ্যন ল'ব লাগে, 7-8টা ৰিগত দি দিব লাগে, দায়িত্ব দি দিব লাগে, আৰু তাৰপিছত মানুহ মৰিলেও কথা নাই, মানুহ জিলেও কথা নাই। ইয়াৰ পূৰ্বে 2টাকৈ ৰিগত যেতিয়া অগ্নিকাণ্ড সংঘটিত হৈছিল, তাৰপিছতো শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। এতিয়া কথা হ'ল যে বিশেষজ্ঞ কেতিয়া আহিব ইয়ালৈ? ONGCৰ যিগৰাকী টেকনিকেল বিষয়াই আমাৰ সৈতে কথা পাতোঁতে তেওঁ যেতিয়া কৈছিল যে আমি পাম্প কৰিছোঁ,
কৰিছোঁ, আমি কিছু টেকনিকেল কথা বতৰা তেওঁলোকে কৈছে, কিন্তু কথাটো হ'ল তেওঁলোক সফল হোৱা নাই। আৰু ইয়াৰ পৰা আমি যিটো দেখিছোঁ, ইয়াত কেৱল দিশৰ পৰা পানী ছটিয়াই থকা হৈছে। 4খনকৈ 5খনকৈ ফায়াৰ ব্ৰিগেড আমি আজি দেখিছোঁ 2খনকৈ নতুন সংযোজন কৰা হ'ল। ফায়াৰ ব্ৰিগেডে ইয়াত চাৰিওফালৰ পৰা পানী ছটিয়াই থকাৰ বাহিৰে বেলেগ কিন্তু ইয়াত কাম একো কৰিব পৰা নাই। আৰু ONGCৰ পৰা আজি কৈছে যে তেওঁলোকে হেল্থ এটা কেম্প যদিও বা আৰম্ভ কৰিছে প্ৰথমৰ পৰা, কিন্তু এগৰাকী ৰাইজে দাবী কৰিছে যে হৃদৰোগত আক্ৰান্ত এগৰাকী ব্যক্তি ইতিমধ্যে মৃত্যুমুখত পৰিছে। 10জনতকৈ অধিক ব্যক্তি এতিয়ালৈকে মেডিকেলত আছে, অৰ্থাৎ চিকিৎসালয়ত হাস্পতালত চিকিৎসাধীন হৈ আছে। গতিকে এই পৰিৱেশবোৰ কেতিয়া নিয়ন্ত্ৰণ হ'ব, এই পৰিৱেশবোৰ কেতিয়া সুস্থিৰ পৰিৱেশ ঘূৰি আহিব, ৰাইজ কেতিয়া ঘৰলৈ আহিব পাৰিব, এই কথাটো খুব ডাঙৰ কথা। আৰু ONGCৰ ফালৰ পৰা কিন্তু এতিয়ালৈকে পাপৰি আপুনি আচৰিত হ'ব যে নিশাৰ ভাগত মাত্ৰ এটা প্ৰেছ ৰিলিজ দিয়ে, আৰু সেই প্ৰেছ ৰিলিজটো ইমান ধুনীয়াকৈ দিয়ে, আপুনি প্ৰেছ ৰিলিজটো পঢ়ি আপুনি হয়তো অনুমান কৰিব, যদি ইয়ালৈ কোনো নাহে তেতিয়াহ'লে আপুনি অনুমান কৰিব পাৰে যে ইয়াত জুই নুমাই গ'ল, ইয়াত তেনেধৰণৰ কোনো পৰিৱেশ নায়েই, ইয়াত গেছ ওলোৱাই নাছিল। ইয়াত গেছ ওলোৱাটো লক্ষীনাথ বেজবৰুৱাৰ সেই তাহানিখনৰ সাধু কথাৰ দৰে সাধু কথাহে। গতিকে তেওঁলোকে ইমান ধুনীয়াকৈ এটা প্ৰেছ ৰিলিজ দিয়ে, কিন্তু সেই প্ৰেছ ৰিলিজ দিয়া মানুহকেইজনে AC ৰুমৰ ভিতৰত বহি থাকোঁতে ইয়াত চিন্তা নকৰে যে ইয়াত 800তকৈ অধিক পৰিয়াল ইয়াত আক্ৰান্ত হৈ আছে, ইয়াত যে তেওঁলোকৰ কৰণীয় আছে, সেই কৰণীয়খিনি কৰিবলৈ বাবে তেওঁলোকৰ যে পৰ্যাপ্ত একো নাই। আৰু এই যিটো ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া, তৈলখাটসমূহৰ ব্যক্তিগতকৰণৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো বাৰে বাৰে বিৰোধিতা কৰি আছিল দল সংগঠনে। আৰু বিৰোধিতা কৰি থকাৰ পিছত এতিয়া ৰাইজে কিয় ব্যক্তিগতকৰণ নালাগে সেই কথাবোৰ এতিয়া ৰাইজে বুজি পাইছে, কিয় ব্যক্তিগতকৰণৰ বিৰোধিতা কৰিছিল সেই কথাবোৰ বুজি পাইছে। আৰু মই বাৰে বাৰে কৈছোঁ যে বহুতে প্ৰশ্ন কৰিছে যে প্ৰাইমেৰী বেৰিয়াৰ ইয়াত কিয় ফেইল হ'ল, আণ্ডাৰ বেলেঞ্চ নে স্ৱাবিং হৈ আছিল, এই কথাবোৰ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছে। ছেকেণ্ডেৰী বেৰিয়াৰ কি হ'ল, BOP কি হ'ল, এই কথাবোৰ যেতিয়া প্ৰশ্ন কৰিছে, এই প্ৰশ্নবোৰৰ উত্তৰ ONGCয়ে দিব পৰা নাই। আৰু সেইবাবেই ONGC পলাই ফুৰিছে। ONGCৰ ED, ONGCৰ শীৰ্ষ বিষয়া ইয়ালৈ আহিবলৈ তেওঁলোকৰ বুকুত সাহস হোৱা নাই। তেওঁলোকে মাত্ৰ AC গাড়ীত আহিছে, তেওঁলোকে AC গাড়ীত আহি এই পথেৰে আহিছে, আহি তেওঁলোকে চাইছে যে তেওঁলোকৰ কৰ্মচাৰীয়ে সঠিকমতে আহিছে নে নাই, তেওঁলোকৰ যিসকল নতুন নতুন কৰ্মচাৰী সেই ঠিক আছে কৌস্তভ, আমি আকৌ এবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আকৌ আপোনাৰ ওচৰলৈ আহিম। গতিকে শিৱসাগৰৰ ৰাইজ যেতিয়া শংকিত হৈ পৰিছে, শিৱসাগৰৰ ভটিয়াপৰাত এতিয়া ৰাইজে ONGCক জবাবদিহি কৰাৰ বাহিৰে যেন একোৱেই নাই। কিয় এগৰাকী ঠিকাদাৰে বাৰে বাৰে এনেধৰণৰ ৰিগসমূহ লিজত পাই সেইবোৰক লৈ প্ৰশ্ন উত্থাপন হৈছে, তাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা কিয় গ্ৰহণ কৰা নহয়, এনেধৰণে গেছ নিৰ্গমন হ'লে তাৰ বাবে তাৎক্ষণিক কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই ব্যৱস্থা তেওঁলোকৰ হাতত মজুত কিয় নাথাকে, তাক লৈ প্ৰশ্নৰ উত্থাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।